নমস্কাৰ বন্ধুসকল, আসসালামু আলাইকুম। বিশেষ কথা এটা কাৰণে আহিলোঁ, কথা দুটামান ক'ম বুলি। তো ঠাণ্ডা বহুত পৰিছেতো, সেইটো কাৰণে কম্বলটো লৈ লৈছোঁ বিচনাতে। তো উঠিবলৈ মন যোৱা নাই। অতি দুখৰ কথা এটা, দুখৰ বাতৰি এটা পালোঁ কি 9 বছৰীয়া ছোৱালী এজনী নগাঁৱত খেলি থাকোঁতে হেনো পেট্ৰল ঢালি জ্বলাই দিলে। মানুহ কেনেকুৱা নিষ্ঠুৰ হ'ব পাৰে আজিৰ যুগত। মানুহবোৰ কি হৈছে একো ধৰিব পৰা নাই। দিন দিন মাৰ্ডাৰবোৰ বেছি হৈ গৈ আছে। মানুহবোৰ কি হৈ গৈছে একো ধৰিব পৰা নাই, কি হৈছে নহৈছে। এনেকুৱা এটা নিষ্ঠুৰ কাম কৰিব লাগে নি বাৰু? এই 9 বছৰীয়া ছোৱালী এজনী, সৰু ছোৱালী খেলি আছিলে, খেলি থাকোঁতে পেট্ৰল ঢালি হেনো জ্বলাই দিলে। অতি দুখৰ কথা এইটো। তো নগাঁৱৰ প্ৰশাসনক এটা অনুৰোধ কৰিছোঁ যে অতি শীঘ্ৰে যাতে সিহঁতক কৰায়ত্ব কৰে, ধৰি পেলাই উচিতমূলক যাতে শাস্তি দিয়ে মানুহকেইটাক। দুনিয়াখনত কি হৈছে নহৈছে একো ধৰিব পৰা নাই দেই। আজিকালি মাৰ্ডাৰ বুলি ক'লে একদম সহজ হৈ গৈছে, এনেকুৱা হৈ গৈছে য'তে শুনিবা মাৰ্ডাৰ, অমুকত মাৰ্ডাৰ, তমুকত মাৰ্ডাৰ। আজি কেইদিনমান আগতে ইষ্টেমলৈ অহা ল'ৰা এটাক যেনেকৈ হত্যা কৰিলে এইটো গ্ৰহণযোগ্য নহয় কথাটো। তো গাইজ, ভিডিঅ'টো খুব শ্বেয়াৰ কৰিব। এই ছোৱালীজনীক যে এনেকৈ মাৰিলে, মৰা নাই কিন্তু ছোৱালীজনী হস্পিটেলত আছে বুলি শুনিছোঁ। মৃত্যুৰ মুখলৈ যোৱাৰ নিচিনাই লাগিছে আৰু ভিডিঅ'ৰ হেৰিটো চালে, ফটোখন চাই। মৃত্যু হোৱা নাই ছোৱালীজনী। তো এতিয়া মানুহ ঘৰৰ অৱস্থাটো কি হৈছে সেইটোতো আমি গম নাপাওঁ। এইটো আৰু গম পাবলৈ কি আছে আৰু, এইটোতো আৰু চবেই জানেই আৰু। এটা ঘৰত যদি এনেকুৱা এটা ঘটনা হৈ যায়, মানুহ ঘৰৰ অৱস্থা কি হয় সেইটো আমি জানো অৱশ্যে, নজনা নহয়। তো নগাঁও আৰক্ষীক এইটো একদম বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আৰু এইটো যাতে সোনকালে ল'ৰাকেইটাক কৰায়ত্ব কৰে, ধৰি। মোৰ হিচাপত এইকেইটাক ধৰি পেলাই ফাঁচি দি দিব লাগে। কিন্তু প্ৰশাসনৰ মতে কি সেইটো নাজানো, কিন্তু এইবিলাক মানুহক ৰাখি লাভ নাই, মাৰি পেলাব লাগে। এনেকুৱা মানুহ এনেকুৱা হ'ব নালাগে। মানুহ এটাই মানুহক কেনেকৈ মাৰে বা মাৰপিট কৰে, কিন্তু আমি নোৱাৰোঁ দেই। আমাৰ ইমানটো সাহস নাই, নোৱাৰোঁ, আমি কেতিয়াও নোৱাৰোঁ। আৰু দেখিলে সহ্যও নহয় এইবিলাক। তো গাইজ, ভিডিঅ'টো খুব শ্বেয়াৰ কৰিব। ৰাখি দিছোঁ ভিডিঅ'টো। নমস্কাৰ।